নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ জু ৰোড। এইটো হ'ল জু ৰোড। মোৰ এইফালে চাওক, মোৰ এইফালে আপোনাৰ সন্মুখত আছে এটা বিশাল অট্টালিকা। এই অট্টালিকাটোৰ গৰাকীৰ নাম হ'ল ইন্দ্ৰেশ্বৰ কলিতা। তেওঁ হ'ল অসম চৰকাৰৰ আসাম ছেক্ৰেটাৰী এক্সাইজ ডিপাৰ্টমেণ্ট। তো তেওঁক মানে CM ভিজিলেন্সে ধৰিছে। কিয় ধৰিছে? বোলে তেওঁৰ আয়তকৈ সম্পত্তি বেছি আছে। তো মই এতিয়া CM ভিজিলেন্সক ক'ব বিচাৰিম যে আয়তকৈ বেছি থকা সম্পত্তিৰ গৰাকী মোৰ তাত মানে তালিকা আছে। তালিকা মানে কি? অসম চৰকাৰৰ যিমান ACS অফিচাৰ আছে সকলো ACS অফিচাৰৰ আয়তকৈ সম্পত্তি বেছি আছে। এজন মোক ACS অফিচাৰ দেখাই দিয়ক, অসম চৰকাৰৰ ACS বা IS যি হওক, মোক দেখাই দিয়ক যে এইজন অফিচাৰৰ মানে আয়তকৈ সম্পত্তি কম আছে। তো তেনেকুৱা এজনো অফিচাৰ মোক দেখাব নোৱাৰে। যিমান অফিচাৰ আছে দিছপুৰৰ অসম চৰকাৰত, তো সকলোৰে আয়তকৈ সম্পত্তি বেছি আছে। তো এতিয়া কথা হ'ল কি, যদি আয়তকৈ বেছি থাকিলে CM ভিজিলেন্সে ধৰে, তেনেহ'লে অসম চৰকাৰৰ সকলো অফিচাৰক CM ভিজিলেন্সে ধৰিব লাগে। কিন্তু নধৰে। কিয় নধৰে? কাৰণ কিয়? CM ভিজিলেন্সটো মানে কি? CM ভিজিলেন্স মানে হ'ল আপোনাৰ দুৰ্নীতি, মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখা। তো এই দুৰ্নীতি নিবাৰক শাখা তেওঁলোকে দুৰ্নীতি ৰোধ কৰিব। কেনেকৈ ৰোধ কৰিব? বোলে আয়তকৈ সম্পত্তি বেছি আছে। তো আয়তকৈ সম্পত্তি বেছি আছে, তো চবৰ আছে ভাই, কেনেকৈ ধৰিব? তো এইকাৰণে এইবোৰ হ'ল কি আপোনাৰ মানে দুৰ্নীতি ৰোধ কৰা তেওঁলোকৰ উদ্দেশ্যও নহয়। তেওঁলোকৰ উদ্দেশ্য হ'ল কি, এই মানুহজনক ধৰিলে, এই মানুহজনক ধৰিলে, কিয় ধৰিলে? বোলে তদন্তত সহযোগ কৰা নাই। তাৰমানে তদন্তত সহযোগ কৰিলে নধৰিলে হয়। তদন্তত সহযোগ কৰা নাই কাৰণে ধৰিছে। তাৰমানে কি? তাৰমানে এতিয়া সেই CM ভিজিলেন্সৰ যিবোৰ অফিচাৰ আছে তেওঁলোকে এখেতৰ পৰা পইচা খাব। এখেতে বেলেগৰ পৰা খাইছে, এখেতৰ পৰা তেওঁলোকে খাব। তো দুৰ্নীতিটো চলি থাকিব, বুজিছে? এনেকুৱা নহয় যে CM ভিজিলেন্সে দুৰ্নীতি ৰোধ কৰিব, নোৱাৰে ৰোধ কৰিব। তো মই এইকাৰণে ভিডিঅ'টো বনালোঁ। এইখিনি কথা মই ক'ব লগা আছিলে, ক'লোঁ। ঠিক আছে, ধন্যবাদ।